আসাম টাইমছ ছিক্সৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে দেখা পাইছে এক সুন্দৰ এক খেল আচলতে আৰু 15 বছৰ তলৰ যি খেলুৱৈসকল ইয়াতে যোগদান কৰিছে আৰু এয়া হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ এক পৰিৱেশ আৰু মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত 15 বছৰ অনুৰ্ধ ফুটবল খেল প্ৰতিযোগিতাখন আজি আয়োজন কৰিছে আৰু এই বিশেষ শুভাৰম্ভ খেলখনত দুটাকৈ বিশেষ দলে অংশগ্ৰহণ কৰিছে আৰু দেখি আছে এয়া শুভাৰম্ভণি হৈছে আৰু মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আচলতে এনেদৰেই যি এক সুন্দৰ পদক্ষেপ লোৱা হৈছে খেলুৱৈসকলক আচলতে উৎসাহ উদ্দীপনা যোগোৱাৰ ক্ষেত্ৰত এক সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰি আৰু দেখি আছে ৰশ্মি সংঘ খেলপথাৰত এনেকুৱা এটা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে ইতিমধ্যে খেল আৰম্ভ হৈছে আৰু পোনে পোনে মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ যি সম্পাদক ডাঙৰীয়া আছে তেওঁৰ কিছু মন্তব্য ৰাখিবৰ কাৰণে বা তেওঁৰ বক্তব্য ৰাখিবৰ কাৰণে গৈছোঁ আমি কি ক'ব আজি আৰু যি বিশেষ এই দিনটো আচলতে যি 15 বছৰ তলৰ যি আচলতে খেলুৱৈসকল অংশগ্ৰহণ কৰিছে মানিকপুৰ যি আচলতে অঞ্চল যি খেলুৱৈসকল আছে এক সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰি উৎসাহ উদ্দীপনা পাব এনেকুৱা ক্ষেত্ৰত ভৱিষ্যতে তেওঁলোকক কি শুভেচ্ছা জনাব বা আপোনালোকৰ যি এই পদক্ষেপ অনাগত দিনত কেনেদৰে আচলতে আপোনালোকে আয়োজন কৰিব বুলি ভাবিছে হয় মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ জন্ম হৈছিল 1969 চনতে আৰু তেতিয়াৰ পৰাই বৃহত্তৰ মানিকপুৰ অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা কৰি আহিছে আৰু প্ৰতি বছৰতে ফুটবল ভলীবল কেতিয়াবা এথলেটিক্স এনেধৰণৰ খেল তেওঁলোকে আয়োজন কৰি আহিছে এই বছৰৰ আমি আজিৰে পৰা 15 বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ আমি আশা ৰাখোঁ যে আমি সৰুৰ পৰাই যদি খেলুৱৈখিনিক উৎসাহিত কৰিব পাৰোঁ তেওঁলোকক এখন পথাৰ দিব পাৰোঁ তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আমাৰ মানিকপুৰৰ খেলুৱৈয়ে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় ভিত্তিত কেতিয়াবা সুনাম অৰ্জন কৰিব পাৰিব সেই আশা আমাৰ সদায় আছে কিমানটাকৈ দলে অংশগ্ৰহণ কৰিছে এতিয়ালৈকে প্ৰতিযোগিতাত আমি 8টা দল অন্তৰ্ভুক্ত কৰিছোঁ আৰু এই 8টা দলৰ মাজত আমি লীগ ভিত্তিত প্ৰতিযোগিতাখন চলাই নিম বুলি আমি আশা ৰাখিছোঁ আজি শুভাৰম্ভণি যি খেলখন ইয়াতে কোন দুটা দলে অংশগ্ৰহণ কৰিছে শুভাৰম্ভণি খেলখনত অংশগ্ৰহণ কৰিছে বালাপেট ইউথ ক্লাব ফুটবল দল আৰু তেওঁলোকৰ বিপৰীতে খেলি আছে সোণাইকলা ছিনিয়ৰ বেচিক স্কুল ফুটবল দলে ধন্যবাদ ধন্যবাদ ইতিমধ্যে আসাম টাইমছ ছিক্সৰ দৰ্শকসকলে জানিব পাৰিলে সম্পাদক ডাঙৰীয়াৰ পৰা যে আচলতে বিগত বছৰতে এই বছৰ তেওঁলোকে আয়োজন কৰিছে এই বিশেষ খেল ফুটবল খেল প্ৰতিযোগিতা আৰু এই বিশেষ প্ৰতিযোগিতাৰ জৰিয়তে আচলতে যি উঠি অহা যি নতুন প্ৰজন্ম তেওঁলোকে উৎসাহ দিছে আৰু বিগত প্ৰায় 30 বছৰ ধৰি এনেদৰে আচলতে আয়োজন কৰি আহিছে ফুটবল খেল প্ৰতিযোগিতা 15 বছৰ অনুৰ্ধৰ আৰু দেখি আছে দুটাকৈ শক্তিশালী দলে আছে অংশগ্ৰহণ কৰিছে আৰু এই যি কণ কণ শিশুসকল আছে 15 বছৰ অনুৰ্ধৰ যি শিশুসকল আছে আচলতে এক বিশেষ উৎসাহ উদ্দীপনা যোগাইছে এই মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা এই বিশেষ ফুটবল খেল প্ৰতিযোগিতাত আৰু দেখা পাইছে আচলতে সুন্দৰ এক পৰিৱেশ বুলি ক'ব পাৰি আৰু খেলুৱৈ প্ৰেমী লোকসকল উপস্থিত আছে আৰু পোনে পোনে এতিয়া গৈছোঁ আমাৰ মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি ডাঙৰীয়া ওচৰলৈ কি ক'ব আজিৰ সুন্দৰ এই দিনটোত দুটাকৈ শক্তিশালী দলে অংশগ্ৰহণ কৰিছে অনাগত দিনত আপোনালোকে মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাই মানিকপুৰ উঠি অহা নৱপ্ৰজন্মক কেনেদৰে আচলতে উৎসাহ উদ্দীপনা যোগাবৰ কাৰণে কি পদক্ষেপ ল'ব আমাৰ সম্পাদকে কিছু সময় আগতে ক'লেই কথাষাৰ যে আমাৰ উদ্দেশ্য হৈছে কি আমাৰ মানিকপুৰ অঞ্চলত যিবিলাক ফুটবলৰ হেৰি আছে কি কয় আমাৰ কৃতিমান কিছুমান খেলুৱৈ আছে তেওঁলোকক চিনাক্তকৰণ কৰা আৰু লগে লগে যিবিলাক আমাৰ উঠি অহা প্ৰজন্ম বিশেষকৈ 15 বছৰ অনুৰ্ধৰ যিখন আমি খেল দিছোঁ এইখিনি খেলুৱৈক যাতে আমি চিনাক্তকৰণ কৰি আগন্তুক দিনত আমি তেওঁলোকক আৰু ওপৰলৈ নিয়াৰ কাৰণে এটা প্ৰচেষ্টা ল'ব পাৰোঁ আৰু সেই উদ্দেশ্যই আমি এই খেলখন আমি প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ ইয়াৰ পিছতে আমি 15 বছৰ অনুৰ্ধতকৈ আৰু ডাঙৰ খেল পাতোঁ অনুষ্ঠিত কৰোঁ সেইদৰে তেওঁলোককো আমি নিৰ্বাচন কৰি আগন্তুক দিনত যাতে তেওঁলোকৰ ক্ৰীড়াশৈলীৰ মান উন্নত হয় এইটো উদ্দেশ্য আগত ৰাখি আমি এই এনেদৰে অনুষ্ঠিত কৰি আহিছোঁ খেলখন আৰু আসাম টাইমছ ছিক্সৰ দৰ্শকসকলে দেখা পাই আছে সুন্দৰ এক পৰিৱেশ আৰু এয়া হৈছে মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত 15 বছৰ অনুৰ্ধ ফুটবল খেল প্ৰতিযোগিতা আৰু আজিৰ বিশেষ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে দুটাকৈ বিশেষ দলে আৰু সেয়া হৈছে সোণাইকলা ছিনিয়ৰ বেচিক স্কুল ফুটবল দল আৰু ইউথ ক্লাব বালাপেট ফুটবল দলে আৰু দেখি আছে 15 বছৰ অনুৰ্ধৰ যি খেলুৱৈসকল আছে সুন্দৰ এক আচলতে তেওঁলোকে পৰিৱেশ কৰিছে আৰু সকলোৱে আচলতে
খুব সুন্দৰ এক পৰিৱেশৰ মাজেৰে আচলতে এই বিশেষ খেলখনত অংশগ্ৰহণ কৰিছে আৰু খেলুৱৈ প্ৰেমী লোকসকলো সুন্দৰ উপস্থিত দেখিবলৈ পোৱা গৈছে আৰু দেখি আছে দুটাকৈ বিশেষ শক্তিশালী দলে আচলতে অংশগ্ৰহণ কৰিছে আৰু আজি শুভাৰম্ভণি খেল আৰু এই বিশেষ শুভাৰম্ভণি যি এই খেলখন এই শুভাৰম্ভণি খেলখনৰ অংশগ্ৰহণ কৰিছে দুটাকৈ শক্তিশালী দলে সেয়া হৈছে সোণাইকলা ছিনিয়ৰ বেচিক স্কুল ফুটবল দল আৰু ইউথ ক্লাব বালাপেট ফুটবল দলে ইয়াত দেখি আছে আছাম টাইমছ শিক্ষক দৰ্শকসকলে পোনে পোনে সেই বিশেষ দৃশ্য ইতিমধ্যেই খেল আৰম্ভ হৈছে আৰু বিগত প্ৰায় 30-40 বছৰ ধৰি এনেদৰে আচলতে মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজন কৰি আহিছে 15 বছৰ অনুৰ্ধৰ এই বিশেষ ফুটবল খেল প্ৰতিযোগিতা আৰু দেখি আছে এই পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ পোনে পোনে সেই বিশেষ দৃশ্য আছাম টাইমছ শিক্ষক দৰ্শক দেখা পাইছে সুন্দৰ এক পৰিৱেশ আৰু এই বিশেষ খেলখনত আচলতে অংশগ্ৰহণ কৰিছে আজি যিহেতুকে শুভাৰম্ভণি খেল আজিৰ এই বিশেষ খেলখন অংশগ্ৰহণ কৰিছে দুটাকৈ শক্তিশালী দলে সেয়া হৈছে সোণাইকলা ছিনিয়ৰ বেচিক স্কুল ফুটবল দল আৰু ইউথ ক্লাব বালাপেট ফুটবল দলে আৰু এই বিশেষ আচলতে ফুটবল খেল প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈ বঁটা বিতৰণ কৰা হ'ব লগতে প্ৰাইজ মানি 5,001 টকা প্ৰথম পুৰস্কাৰ আৰু 3,001 টকা দ্বিতীয় পুৰস্কাৰ তেওঁলোকক দিয়া হ'ব শ্ৰেষ্ঠ দুটাকৈ বিশেষ দলক আৰু লগতে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা বিতৰণ কৰা হ'ব আৰু দেখি আছে সেই বিশেষ খেলখনৰ কিছু দৃশ্যাংশ আপোনালোকে আছাম টাইমছ শিক্ষক দৰ্শক দেখা পাইছে 15 বছৰ অনুৰ্ধৰ এই বিশেষ খেলখন ফুটবল খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু খেলুৱৈসকলে সুন্দৰ এক পৰিৱেশৰ মাজেৰে এই বিশেষ খেলখন অংশগ্ৰহণ কৰিছে দেখি আছে আৰু এই কণ যি খেলুৱৈসকল আছে কণ খেলুৱৈসকলে এক সুন্দৰ উৎসাহ পাইছে বুলি ক'ব পাৰি আৰু এক সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰি মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ আছাম টাইমছ শিক্ষক দৰ্শক দেখা পাইছে সেই বিশেষ সুন্দৰ পৰিৱেশ আৰু বৰবিলাৰ ৰশ্মি সংঘ খেলপথাৰৰ এই বিশেষ দৃশ্য দেখিবলৈ পাইছে বৰবিলাৰ মানিকপুৰৰ যে বৰবিলাৰ ৰশ্মি সংঘ খেলপথাৰ আছে এই বিশেষ খেলপথাৰতে এনেদৰে আয়োজন কৰা হৈছে মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা 15 বছৰ অনুৰ্ধৰ ফুটবল খেল প্ৰতিযোগিতা আৰু আজিৰ এই বিশেষ শুভাৰম্ভণি খেলখনত দুটাকৈ শক্তিশালী দলে অংশগ্ৰহণ কৰিছে সেয়া হৈছে সোণাইকলা ছিনিয়ৰ বেচিক স্কুল ফুটবল দল আৰু ইউথ ক্লাব বালাপেট ফুটবল দলে আৰু এই বিশেষ যি ফুটবল খেল প্ৰতিযোগিতা প্ৰায় 8টাকৈ শক্তিশালী দলে অংশগ্ৰহণ কৰিব আৰু যিহেতুকে আজি শুভাৰম্ভণি খেল এই শুভাৰম্ভণি খেলখনত ইতিমধ্যে দেখা পাইছে সুন্দৰ এক পৰিৱেশ আৰু এই বিশেষ খেলখনত আচলতে যি সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু যি উঠি অহা নৱপ্ৰজন্ম আছে নতুন নৱপ্ৰজন্মই আচলতে এক উৎসাহ পাব আৰু খেলুৱৈসকলক আচলতে এক খেলুৱৈসুলভ এক মন বা এক আদৰ্শ গঢ় দিয়াৰ ক্ষেত্ৰত এই বিশেষ আচলতে ফুটবল খেল প্ৰতিযোগিতাখনে বহু ক্ষেত্ৰত অনুপ্ৰেৰণা জগাব বুলি ক'ব পাৰি আৰু দেখা পাই আছে সুন্দৰ এক পৰিৱেশ এয়া হৈছে মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত 15 বছৰ অনুৰ্ধ ফুটবল খেল প্ৰতিযোগিতাৰ দৃশ্য আৰু ৰশ্মিসংঘ খেলপথাৰত বৰবিলাৰ ৰশ্মিসংঘ খেলপথাৰত এই বিশেষ ফুটবল খেল প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে আৰু আজি শুভাৰম্ভণি খেল আৰু ইতিমধ্যেই যি খেলুৱৈ প্ৰেমী লোকসকল আছে সকলোৱে আচলতে উপস্থিত দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে আচলতে উৎসাহ জগাইছে ইতিমধ্যে দেখা পাইছে সুন্দৰ এক পৰিৱেশ আচলতে আৰু দেখা পাই আছে আছাম টাইমছ শিক্ষক দৰ্শকসকলে এই বিশেষ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ কিছু দৃশ্যাংশ এয়া বৰবিলাৰ ৰশ্মিসংঘ খেলপথাৰৰ পৰা আপোনালোকে দেখা পাই আছে এই বিশেষ দৃশ্য আৰু দুটাকৈ শক্তিশালী দলে অংশগ্ৰহণ কৰিছে বালাপেট আৰু সোণাইকলাৰ দুটাকৈ শক্তিশালী দলে অংশগ্ৰহণ কৰিছে আজিৰ শুভাৰম্ভণি খেলখনত আৰু দেখি আছে 15 বছৰ তলৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে যে 15 বছৰ অনুৰ্ধৰ এখন বিশেষ এখন খেল আৰু বিগত প্ৰায় 30-40 বছৰ ধৰি এনেদৰে মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰি আহিছে 15 বছৰ অনুৰ্ধৰ ফুটবল খেল প্ৰতিযোগিতা আৰু এই বছৰো তেওঁলোকে আয়োজন কৰিছে ফুটবল খেল প্ৰতিযোগিতা দেখা পাইছে আপোনালোকে ৰশ্মিসংঘ খেলপথাৰৰ পৰা আপোনাক দেখুৱাই আছোঁ আৰু ইয়াতে আচলতে যি খেলুৱৈপ্ৰেমী লোকসকল আছে তেওঁলোকেও আহিছে খেল চাবৰ বাবে দেখি আছে পৰিৱেশ আপোনালোক দেখুৱাই আছোঁ যি খেলুৱৈপ্ৰেমী লোকসকল আছে তেওঁলোকে চাবলৈ আহিছে 15 বছৰ অনুৰ্ধৰ এই বিশেষ ফুটবল খেল প্ৰতিযোগিতাখন আৰু সকলোৱে আচলতে উৎসাহ যোগাইছে কণ যি খেলুৱৈসকল আছে 15 বছৰ তলৰ যি খেলুৱৈসকল আছে আৰু দেখি আছে আপোনালোকে আছাম টাইমছ শিক্ষক দৰ্শকসকলে এই বিশেষ দৃশ্য দেখুৱাই আছোঁ আপোনালোকক আৰু আজি হৈছে শুভাৰম্ভণি খেল আৰু বিগত প্ৰায় 30-40 বছৰ ধৰি মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত এনেদৰে আচলতে 15 বছৰ অনুৰ্ধৰ ফুটবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে আৰু এই বছৰ কোনো ব্যতিক্ৰম নহয় এই বছৰ বিগত বছৰসমূহৰ দৰে এই বছৰ ফুটবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু আপোনালোকক দেখুৱাই আছোঁ সেয়া দৃশ্য দেখি আছে আপোনালোকে 15 বছৰ অনুৰ্ধৰ যি ফুটবল খেল প্ৰতিযোগিতা
আপোনালোকক দেখুৱাই আছোঁ আছাম টাইমছ এক্সৰ দৰ্শক দেখা পাই আছে এই বিশেষ দৃশ্য আৰু মই কৈছোঁ এই যে আচলতে এনেকুৱা সুন্দৰ পদক্ষেপবিলাকে আচলতে বৃহত্তৰ অঞ্চলটোৰ যি খেলুৱৈসকল আছে তেওঁলোকক আচলতে অনুপ্ৰেৰণা যোগায় বা এটা সুন্দৰ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত খেলুৱৈসকলক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত আচলতে অনুপ্ৰেৰণা যোগায় বুলি ক'ব পাৰি আৰু মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাক আচলতে ধন্যবাদ জনাব লাগিব বা কৃতজ্ঞতা জনাব লাগিব তেওঁলোকৰ যি সুন্দৰ পদক্ষেপ আৰু এনেদৰে আচলতে যে প্ৰতিটো বছৰে আয়োজন কৰি থাকে তেওঁলোকে 15 বছৰ অনুৰোধৰ যি ফুটবল খেল প্ৰতিযোগিতা এনেদৰে আচলতে যি 15 বছৰ তলৰ যি খেলুৱৈসকল আছে তেওঁলোকক আচলতে কিছু ক্ষেত্ৰত ভৱিষ্যতে এজন ভাল খেলুৱৈ হোৱাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায় বুলি ক'ব পাৰি দেখি আছে আছাম টাইমছ এক্সৰ দৰ্শকসকলে আজিৰ এই বিশেষ শুভাৰম্ভণি খেলখনৰ কিছু দৃশ্যাংশ মানিকপুৰৰ পৰা অংকুৰ কলিতাৰ সহযোগত আবিৰ কাশ্যপৰ ৰিপৰ্ট আছাম টাইমছ 6